মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে মই স্বাগতম জনালোঁ। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। কিবা বুজি নাপালে কমেণ্ট বক্সত মোক জনাবা। আজিৰ ভিডিঅ'টোৰ জৰিয়তে নৱমমান শ্ৰেণীৰ গণিতৰ পুনৰালোচনাৰ অনুশীলনী আৰণৰ 1ৰ পৰা 5লৈকে থকা প্ৰশ্নসমূহৰ সমাধান কৰিম। প্ৰথম প্ৰশ্নটো হৈছে বৰ্গমূলৰ দ্বাৰা ৰুটটোৰ আনুমানিক মান 2 স্থানলৈ উলিওৱা। তোমালোকে অষ্টমমান শ্ৰেণীত হৰণ পদ্ধতিৰ দ্বাৰা দশমিক সংখ্যাৰ বৰ্গমূল উলিয়াইছা। আমি একেটা পদ্ধতিৰ দ্বাৰাই 2ৰ বৰ্গমূল উলিয়াম। প্ৰথমতে আমি 2 সংখ্যাটো পাতি তাৰ সোঁফালে এটা দশমিক বিন্দু দি 4টা শূন্য বহুৱালো। এতিয়া 2 স্থানলৈ যেহেতু মান উলিয়াব দিছে, সেয়ে আমি 4টা শূন্য অৰ্থাৎ 2যোৰ শূন্য পাতিছোঁ। এতিয়া দশমিক বিন্দুটোৰ সোঁফালৰ পৰা আৰম্ভ কৰি দুটা অংকৰ গোট কৰি তাৰ ওপৰত একোডাল আঁচ দিলোঁ। ঠিক সেইদৰে দশমিক বিন্দুৰ বাওঁফালে দুটা অংকৰ গোট বনাব লাগে, কিন্তু ইয়াত 2 অংকটো অকলশৰীয়াকৈ থকা বাবে তাৰ ওপৰতে আঁচডাল দি আমি গোটটো বনাই ল'লোঁ। এতিয়া প্ৰথম গোটটো হ'ল 2। আমি এনেকুৱা এটা সংখ্যা বাছি ল'ব লাগে যাতে সেই সংখ্যাটোৰ বৰ্গফল অৰ্থাৎ সংখ্যাটোৰে পূৰণ কৰিলে 2 পাম বা 2ৰ একেবাৰে ওচৰৰ সৰু সংখ্যাটো পাম। তেনেকুৱা এটা সংখ্যা যদি আমি 3 ধৰি লওঁ, তেতিয়াহ'লে 3 পূৰণ 3 হ'ব 9। যিহেতু 9 2তকৈ ডাঙৰ, সেয়ে আমি 3 ল'ব নোৱাৰোঁ। যদি 2 লওঁ, তেতিয়াহ'লে 2 2 4, 4ও 2তকৈ ডাঙৰ, সেয়ে আমি 2 ল'ব নোৱাৰোঁ। এতিয়া আমি যদি 1 লওঁ, তেতিয়াহ'লে 1 পূৰণ 1 হ'বগৈ 1, যিটো নেকি 2তকৈ সৰু আৰু নিচেই ওচৰৰ সংখ্যা। সেয়ে আমি ভাজকত 1 পাতিম আৰু ভাগফলতো 1 পাতিম। এতিয়া 1 পূৰণ 1 হ'ল 1। 2ৰ পৰা আমি 1 বিয়োগ কৰি পালোঁ 1। এতিয়া দশমিক বিন্দুটো ওপৰলৈ উঠি যাব আৰু শূন্যৰ জোৰটো তললৈ নামি আহিব আৰু 1ৰ সোঁফালে বহিব। এইটো হ'ল নতুন ভাজ্য। এতিয়া আমি নতুন ভাজকটো গঠন কৰিব লাগে। তাৰ বাবে আমি ভাগফললৈ যাব লাগিব। ভাগফলত 1 আছে, গতিকে আমি 1ৰ লগত 2 পূৰণ কৰিম। 2 গুণ 2 আৰু সোঁফালে এটা স্থান খালী ৰাখিম। ইয়াত এনেকুৱা এটা অংক বহুৱাম যিটো ভাগফলত নতুন অংক হ'ব আৰু সেই অংকটোৰে নতুনকৈ গঠন হোৱা ভাজকটোক পূৰণ কৰিলে 1ৰ সমান হ'ব বা 1তকৈ সৰু আৰু নিচেই ওচৰৰ সংখ্যা হ'ব লাগিব। যদি আমি 5 পাতোঁ, তেতিয়াহ'লে ভাগফলত 5 হ'ব। 5 পাতিলে 25 হ'ব। 25ৰ লগত 5 পূৰণ কৰিলে হ'ব 125, যিটো নেকি 1তকৈ ডাঙৰ হ'ব, সেয়ে 5 হ'ব নোৱাৰে। গতিকে আমি 4 পাতিলে কি হ'ব? 4 পাতিলে হ'ব 24 আৰু 4ৰে পূৰণ কৰিব লাগিব। 4 4 গুণ 16, 6 থাকিব 1, 4 2 8, 1 9 হ'ল 96, যিটো নেকি 100তকৈ সৰু আৰু নিচেই ওচৰৰ সংখ্যা। সেয়ে আমি ভাজকত 4 আৰু ভাগফলতো 4 পাতিব পাৰোঁ। ইয়াত হ'ব 96। এতিয়া আমি বিয়োগ কৰিম। 100ৰ পৰা 96 বিয়োগ কৰিলে হ'ব 4। এতিয়া শূন্যৰ আনটো জোৰ আমি নমাই আনিম আৰু 4ৰ সোঁফালে পাতিম। এইটো হ'ব নতুন ভাজ্য। এতিয়া আমি নতুনকৈ ভাজকটো গঠন কৰিব লাগিব। তাৰ বাবে আমি ভাগফললৈ যাব লাগিব। ভাগফলটোত আছে কি 1.4। এতিয়া দশমিক বিন্দুটো বাদ দিলে হ'ব 14। 14ৰ লগত আমি 2 পূৰণ কৰিম, হ'ব 28। এতিয়া সোঁফালে এটা স্থান খালী ৰাখিব লাগিব। এই স্থানটোত এটা অংক বহুৱাম যিটো ভাগফলত নতুন অংক হ'ব আৰু সেই নতুন অংকটোৰে নতুনকৈ গঠন হোৱা ভাজকটোক পূৰণ কৰিলে 400ৰ সমান হ'ব বা 400তকৈ ঠিক ওচৰৰ সৰু সংখ্যাটো হ'ব।
যদি আমি 2 লওঁ তেতিয়াহ'লে কি হ'ব চোৱা 282 2 ৰে ইনটু কৰিম চোৱা কি হয় 2 দুগুণ 4 2 8 গুণ 16 6 থাকিব 1 2 দুগুণ 4 1 5 হোল 564 যেটো 400 তকৈ ডাঙৰ হে আমি 2 লব নোৱাৰো যদি আমি 1 লওঁ তেতিয়াহ'লে ইয়াত 1 হ'ব ইয়াত 1 হ'ব তেতিয়াহ'লে এটো হ'ব 281 তাক 1 এৰে ইনটু কৰিলে 281 হ'ব যেটো 400 কৈ সৰু আৰু নিচে ওচৰৰ সংখ্যা হ'ব হে আমি ইয়াত 1 লব পাৰো ইয়াতো 1 বহুৱাম এতিয়া 281 ক 1 এৰে ইনটু কৰিলে হ'ব 281 এতিয়া আমি বিয়োগ কৰিম 4 ৰ পৰা 1 ধাৰ কৰা 10 হল 10 ৰ পৰা 1 বিয়োগ কৰিলো হল 9 ইয়াত থাকিল 9 9 ৰ পৰা বিয়োগ কৰিলো হল 1 ইয়াত 3 থাকিল 3 ৰ পৰা 2 বিয়োগ কৰিলো হল 1 এতিয়া প্ৰশ্নটোলৈ যাওঁ যেহেতু 2 দশমিক স্থানলৈ মানটো উলিয়াব দিছে গতিকে আমি ভাগফলত কি দেখা পালো যে 1.41 অৰ্থাৎ দশমিকৰ পিছত দুটা স্থানলৈকে আছে হে 2 বৰ্গমূল হ'ব 1.41 এতেকে আমি লিখিম এতেকে √2 ইকুৱেল 1.41 এটো হল প্ৰথম প্ৰশ্নটোৰ সমাধান 2 নম্বৰ প্ৰশ্নটো হল দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয় সলিউশনত আমি লিখিম দুটা অপৰিমেয় সংখ্যা হল এটা ধৰি লৈছো √3 আৰু এটা ধৰি লৈছো -√3 এতিয়া আমি দেখুৱাব লাগে যে এই অপৰিমেয় সংখ্যা √3 আৰু -√3 ৰ যোগফল আৰু পূৰণফল পৰিমেয় প্ৰথমে আমি যোগফললৈ যাওঁ ইয়াত প্ৰথম সংখ্যাটো হৈছে √3 যোগ কৰিব লাগে এখানে প্লাস দিছো যেটো মাইনাস আছে সেইকাৰণে ব্ৰেকেটত -3 টো আমি লিখিছো ইকুৱেল প্ৰথম √3 টো আমি বহুৱাই লৈছো যেটো ইয়াত ব্ৰেকেট আছে গতিকে প্লাস আৰু মাইনাস পূৰণ কৰিব লাগিব প্লাস আৰু মাইনাস পূৰণ কৰিলে হ'ব মাইনাস আৰু √3 টো বহি গল যেটো একে সংখ্যা দুটা মাইনাস কৰিলে 0 হয় সেই কাৰণে √3 পৰা √3 আমি মাইনাস কৰিলে হ'ব 0 যেটো এটা পৰিমেয় সংখ্যা সেই কাৰণে আমি লিখিম ইয়াত যেটো পৰিমেয় সেইদৰে আমি পূৰণফললৈ যাওঁ প্ৰথমে লিখিম √3 পূৰণ -√3 ইকুৱেল ইয়াত প্লাস আছে ইয়াত মাইনাস আছে গতিকে প্লাস আৰু মাইনাস পূৰণ কৰিলে হ'ব মাইনাস √3 আৰু √3 পূৰণ কৰিলে হ'ব 9 মাইনাস 9 ৰ বৰ্গমূল আমি জানো 3 যেটো পৰিমেয় এতিয়া আমি কি দেখা পালো যে দুটা অপৰিমেয় সংখ্যা √3 আৰু -√3 ৰ যোগফল পৰিমেয় আৰু পূৰণফলো পৰিমেয় তোমালোকে যিকোনো দুটা অপৰিমেয় সংখ্যা লব পাৰা যেনে √2 -√2 √5 -√5 বা আন ধৰণৰ লব পাৰা এই ধৰণে লব পাৰা 2 + √3 আৰু 2 - √3 এনেকৈ তোমালোকে লব পাৰা 3 নম্বৰ প্ৰশ্নটো হল সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5 ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ লিখা সলিউশনত প্ৰথমতে আমি ৰেখাডাল আঁকি ললো আৰু 1 সেন্টিমিটাৰ আঁতৰে আঁতৰে দাগবোৰ দি ললো এতিয়া এই দাগটোক আমি 0 ৰে চিহ্নিত কৰিলো
0ৰ সোঁফালে ধনাত্মক অখণ্ড সংখ্যাবোৰ হ'ব আৰু বাওঁফালে ঋণাত্মক অখণ্ড সংখ্যাবোৰ হ'ব সেয়ে আমি সংখ্যাবোৰ পাতি লওঁ 1 2 3 4 আৰু 5 ইফালে -1 -2 -3 -4 আৰু -5 এতিয়া আমি কি দেখা পালো যে -5 আৰু 5ৰ মাজৰ অখণ্ড সংখ্যাবোৰ আছে -4 -3 -2 -1 0 1 2 3 আৰু 4 সেয়ে আমি লিখিম এতেকে -5 আৰু 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ হ'ল -4 -3 -2 -1 0 1 2 3 আৰু 4 এয়ে হ'ল 3 নম্বৰ প্ৰশ্নটোৰ সমাধান 4 নম্বৰ প্ৰশ্নটো হ'ল সূচক বিধি a to the power m হৰণ a to the power n equal a to the power m minus n ত m equal n লৈ প্ৰমাণ কৰা যে a to the power 0 equal 1 প্ৰথমে আমি সূচক বিধিটো লিখি ললো a to the power m হৰণ a to the power n equal a to the power m minus n ইয়াক আমি এই দৰে লিখিব পাৰো a to the power m by a to the power n equal a to the power m minus n যেহেতু প্ৰশ্নটোত m ৰ মান n বুলি দিয়া আছে হে আমি m ৰ সলনি n লিখি ললো আৰু তলত a to the power n দিয়া আছে সোঁফালে m ৰ সলনি n লিখিলো minus n যেহেতু একে একে সংখ্যা হৰণ কৰিলে 1 পোৱা যায় হে a to the power n ক a to the power n দি হৰণ কৰোতে আমি 1 পালো ইকুৱেল আকৌ যেহেতু একে একে সংখ্যা বিয়োগ কৰিলে 0 পোৱা যায় হে n ৰ পৰা n বিয়োগ কৰোতে আমি 0 পালো এতিয়া a to the power 0 ক বাওঁফালে লিখিলো আৰু 1 টো সোঁফালে লিখিলো এইটোই হ'ল প্ৰশ্নমতে আমাৰ প্ৰমাণ hence proved 5 নম্বৰ প্ৰশ্নটো হ'ল সূচক বিধি a to the power m হৰণ a to the power n equal a to the power m minus n ত m equal 0 লৈ প্ৰমাণ কৰা যে a to the power minus n equal 1 by a to the power n প্ৰথমে আমি সূচক বিধি a to the power m হৰণ a to the power n equal a to the power m minus n লিখি ললো ইয়াক এই দৰে আমি লিখিব পাৰো a to the power m by a to the power n equal a to the power m minus n implies যেহেতু প্ৰশ্নটোত m ৰ মান 0 বুলি দিয়া আছে সেয়ে আমি m ৰ মানটো ইয়াত 0 পাতিলো আৰু তলত আছে a to the power n সমান চিহ্নৰ সোঁফালে a to the power m minus n আছে m ৰ মানটো 0 পাতিলো minus n যেহেতু 4 নম্বৰ প্ৰশ্নত আমি প্ৰমাণ কৰিছো যে a to the power 0 মানে 1 হে ইয়াত a to the power 0 ৰ মানটো 1 পাতিলো আৰু তলত আছে a to the power n equal এতিয়া সোঁফালে a to the power 0 minus n আছে অৰ্থাৎ 0 ৰ পৰা n minus কৰিলে হ'ব minus n এতিয়া আমি বাওঁফালটো সোঁফালে আৰু সোঁফালটো বাওঁফালে লিখি ললো a to the power minus n equal 1 by a to the power n গতিকে আমি প্ৰমাণ কৰি পালো যে a to the power minus n equal 1 by a to the power n hence proved